ঠিকাদাৰবিলাকৰ পৰা পইচা নলোৱা কৰি এই আজি 2 মাহে হোৱা নাই এই 9 কোটি টাকাই দি আমাৰ ভোগৰাপাৰত হেৰি কিনছি মাটি কিনছি এলা হেৰিত মাটি কিনছি ৰঙিয়া মাটি কিনছি ইয়াতে আমাৰ হস্পিটেলৰ কাষত মাটি কিনছি তেজপুৰত মাটি কিনছি এইবিলাক ক'ত পালাক ইমান পইচা জল জীৱনৰ পানীও লোৱা নাই এতিয়া আৰু পানী খাবাই পৰা নাই সেইকাৰণে এতিয়া তেওঁ যিমান যুধিষ্ঠিৰ দেখিছি মই ভাবোঁ যুধিষ্ঠিৰ নহয় দুৰ্যোধন মানুহ হৈ যুধিষ্ঠিৰৰ ভাও দিছে তেওঁ যিখন সভাত সভাপতিত্ব কৰি আমাৰ এই প্ৰস্তাৱটো লৈছে আৰু তেওঁৰে সাংগ পাংগবিলাকে হাত চাপৰি দিয়াৰ কাৰণে মাতি নিছে প্ৰথম অৱস্থাত মানুহ অলপ হৈছিলে নোহোৱা নহয় মই এইফালে বৰকুৰাত যাই এনেকৈ আহিছিলোঁ তেতিয়ালৈকে মানুহ বহা নাই ৰঙা চেয়াৰকেইখন পৰি আছে পিছত তেওঁ টাইম মতে কৰা নাই আচলতে এইটো এখন এক্সিকিউটিভ কৰিব লাগিছিল আগতে কৰি এক্সিকিউটিভৰ এটা সিদ্ধান্ত আমি যদি কিবা ডিফল্ট পাইছি তেওঁ আমাৰ যদি কিবা ভুল পাইছি তেতিয়াহ'লে তেওঁ আমাক ন'টিচ কৰিব লাগিছিল চকচ কৰি আমাক মাতি নি ক'ব লাগিছিল যে আপোনালোকৰ এখন হিচাপ আপোনালোকে হিচাপটো ভুলকৈ দিছে তেতিয়া আমি চালোঁ হয় বা আমি কিবা ৰিপ্লাই দিলোঁ হয় আৰু আমিতো হিচাপ কৰা নাই হিচাপটো আমি তথ্যবিলাক দিছোঁ অডিটৰে চাই মেলি হিচাপটো কৰি দিছে আৰু সেইটো আগৰ পৰাই কৰিছে আৰু আমাৰ সাংবিধানিকভাৱে কৰিছে আগতে যিবিলাক আমাৰ এক্সটাৰ্নেল অডিট আছিল ইণ্টাৰনেলটো আছে আমাৰ যিবিলাক মেম্বাৰ আছে তাৰে মাজতে 5জনক বাছি দিয়ে এই চব হিচাপ চাবৰ কাৰণে সিহঁতে হিচাপটো চাই পেলাই কয় যে এইটো হিচাপ ঠিকে আছে আপোনালোকে এক্সটাৰ্নেলক দিব পাৰে আমাৰ তেতিয়া আৰু এক্সটাৰ্নেল হিচাপ আছে আৰু বাহিৰৰ পৰা আমি আনিলে তেওঁলোকেও মানে এজিৰ ৰিটায়াৰ কৰা বা কিবা এনেকুৱা আছে মানুহ সেইবিলাকক মাতোঁ কিন্তু কৈছে যে কিছুমান সময়ত কি হয় মানে মানুহ নাপালে আমি তেতিয়া কৈছিল যে অসুবিধা হয় আমি সময়ত কৰিব নোৱাৰোঁ তেতিয়া কৈছিল যে চাৰ্টাৰ একাউণ্টেণ্টৰ দ্বাৰাই যদি কৰে তেতিয়া এইটো মান্যতা পাব সেইটো সাংবিধানিক কথা সংবিধানত লেখা আছে আমি চাৰ্টাৰ একাউণ্টেণ্টৰ দ্বাৰাই আমি অডিটটো কৰাই মই জমা দিছোঁ এইখন আমাৰ মই তেতিয়া আমাৰ হৰি মন্দিৰৰ কৰ্তৃত্বশীল হেৰি হৈছে DC মানে ডেপুটি কমিশ্যনাৰ তেতিয়া আয়ুক্ত হোৱাই নাই তেতিয়া মানে DC হৈ আছিল আৰু DC অফিচত এইটো মই জমা দিছোঁ আপোনালোকে পঢ়িব যে সমুদায় তথ্য পাতি আৰু চাৰ্টাৰ একাউণ্টেণ্টৰ দ্বাৰা হিচাপ কৰি সকলো তথ্য পাতি আপোনালোকৰ ওচৰত জমা দিয়া হ'ল কিমান তাৰিখটো দিছিলোঁ মই তাতে DC অফিচত দিছিলোঁ 11/10 আৰু ইয়াতে দিছোঁ 20/10 11/10/23 আৰু সেই সময়ত আপোনালোকেও বোধহয় কিছুমানে ভূৰসাসকলে জানে যে আমাৰ DC মহোদয়াই কি কৰিছিল যে বিভিন্ন অফিচৰ মানে একাউণ্টছত কাম কৰা মানুহ মাতি আনি এটা চেল কৰিছিল তাতে আমাৰ হিচাপবিলাক চোৱাৰ কাৰণে এই 5 বছৰৰ একদম চাব হিচাপ পৰ্যন্ত মই দুখন ঠেলাত বজাই কৰি নি তাতে দিছোঁ আৰু দি পেলাই মই ৰিচিভ আনিছোঁ বিভিন্ন যি দিছোঁ যি কেছবুক দিলোঁ বা ভাউচাৰ ফাইল দিলোঁ এইবিলাকৰ চব ৰিচিভ আনিছোঁ যে সময়ত হেৰাই যাব পাৰে কাৰণ এতিয়ালৈকে মই থকা সময়কলৈকে যোন বছৰৰে কেছবুক চাবে বা হেৰি চাবে চব আপ টু ডেট আছে গতিকে এইখিনি যদি মই নাথাকা সময়ত হেৰাই যায় পিছত মানুহে দিগদাৰ পাব সেই হিচাপে মই ৰিচিভ আনিছোঁ আৰু মই কৈছোঁ যে আপোনালোকে চোৱা হ'লে মোক জনাব মই এইখিনি লৈ যাই মই আমাৰ আলমাৰীত ৰাখি দিম কিন্তু তেওঁলোকে আৰু মোক জনোৱা নাই সময়ে সময়ে খালি আমুকটো লাগে ভোগটো লাগে বুলি কৈ আছে যেতিয়া যি লাগে বুলি কৈছোঁ মই তেতিয়া সেইটো দি আছোঁ দি থকাৰ পিছত এই 11/10 মই গোটেই তথ্য পাতি মই 11/10 চব তথ্য পাতি দি এখন মই DC মহোদয়ক দিছিলোঁ আৰু DC মহোদয়াই কৈছে মইতো ৰিচিভ নকৰোঁ আমাৰ তেওঁৰ PA আছে PA ৰিচিভ কৰি দিব গতিকে তাত আপুনি চব ডিটেইলছটো তাতে দিয়ক পিছত মোক এইবিলাক চাই মেলি চব চেক কৰি পেলাই মোক ৰিচিভ কৰি দিছে এখনত মই চব তথ্য দিছোঁ বুলি কৈছোঁ কিন্তু কি তথ্য দিছোঁ সুকীয়াখন আছুতীয়া হেৰিত মই দিছোঁ আৰু সেইবিলাক চব ৰিজাই চাই পেলাই তেওঁ লৈছে লৈ পেলাই সেই যেতিয়া এইটো মই ক'লোঁ মই কিমান দিনৰ পিছত এইটো ৰিজাল্টটো পাম যে আমাৰ 10-12জন মানুহ কাম কৰি আছে তাতে মানে DC অফিচৰ ফাও আছে জড়িত আৰু এজা জিন্তি বুলি এটা ADC আছিল নহয় জিন্তি ডেকা তেওঁ আছিল তাতে এইটো চেলত জড়িত গতিকে তেওঁলোকে হিচাপটো চাই পেলাই দিব বুলি কৈছে যে এসপ্তাহৰ পিছত আপুনি খবৰ ল'ব হিচাপটো দিম
তাৰপিছত যাই কি হ'ল DC বদলি গ'ল, DC আৰু নতুন DC আহি গ'ল। আহি যায় নতুন DC মোক একদিন মাতিলে যে আপুনি যে এই তথ্যবিলাক দিছি ইয়াত আমাক থবৰে জেগা নাই, আপুনি লৈ যাব পাৰে। বোলো লৈ যাব পাৰে মানে আপুনি এখন মোক লিখি দিয়ক, নহ'লে এনে নিয়াতো মই যিহেতু আপুনি বিচাৰিছিল দিছোঁ, পিছত আৰু মন্ত্ৰী ক'ব ইয়াতে দিয়াই নাই বুলি ক'ব পাৰে, আপুনি এখন লিখি দিয়ক যে মই বস্তুখিনি লৈ যাব পাৰোঁ। তো তেওঁ কয় মই লিখি দিয়াটো উচিত নহয়, মই লিখি দিব নোৱাৰোঁ। বোলে নালাগে, আপোনালোকৰ শেষ হ'লে মই নিজে লৈ যাম, আপোনালোকে এতিয়া এটা ফাইল নি নাথাকোঁ মই এই দুখন ঠেলাত লৈ আহিছিলোঁ, সেই দুখন ঠেলাত লৈ যাম, মই বস্তুটো অনা নাই। কাৰণ তেতিয়া মই সম্পাদক হৈ থকা নাই, কি কাৰণত আনিম মই যিহেতু মোৰ এখতিয়াৰেই নাই। তেতিয়া তেওঁলোকে DC অফিচৰ মানুহে এই প্ৰসাদৰ ব্যৱস্থা কৰে, লাইটৰ বিল দিয়ে, এইবিলাক মোৰ পৰা কাৰ্টেল কৰি দিছে এইবিলাক। তাৰে পিছত যাই তেতিয়া তেওঁলোকে ক'লাক যে হয়, মোক হিচাপটো কৰি চাই এই জিন্তি ডেকাই ক'লাক বোলে আপোনাৰ হিচাপ আমি চব চালোঁ, চব ঠিকে আছে। ঠিকে আছে বুলি এখন চাৰ্টিফিকেট দিলে মোৰ ভাল হয়, আপোনালোকে যিহেতু চাইছিয়ে, তো আমি চাৰ্টিফিকেট দিব লাগিব, সেইটো বাইদেউহে দিব পাৰিব। কাৰণ আমি হিচাপটো আমাক এপইণ্টমেণ্ট কৰিছে, আমি হিচাপ চাব লাগে। কিন্তু এতিয়া হিচাপৰ অ'কে আছে বুলি আমি চাৰ্টিফিকেট দিব নোৱাৰোঁ, এইটো DC বাইদেউক ক'লোঁ। DC বাইদেউ আৰু ক'লাক যে এইটো মইহে মানিলোঁ, এইটো ৰাজহুৱা হিচাপ হ'ব, এতিয়া এইটো আৰু আমি নতুন কমিটিক দিম, নতুন কমিটি চাই পেলাই যদি অ'কে কৰোঁ অ'কে। আৰু মই 2023-ৰ এন্ধাকেতো 20-ত দিছোঁ, তাতেহে 11-ত দিছিলোঁ। গতিকে ইয়াতে হিচাপ ল'ব পৰা মানুহো নাই, কাৱে নাথাকেও দিনত। গতিকে মই 20-ত যাই নলিনী চিলক মই হিচাপটো দি তেওঁৰ পৰা লেখা আনিছোঁ। মানে হেৰি এনেই মই মন্ত্ৰীক কিন্তু এই 11-তে দিছোঁ, তেওঁ দিছোঁ যে মই হিচাপটো DC অফিচত দিছোঁ, আপোনাকো চোৱাৰ কাৰণে এখন দিলোঁ সেইবুলি দিছিলোঁ। কিন্তু তেওঁ আৰু সেইটো গ্ৰাহ্য কৰা নাই, তেওঁ সেইটো চাই আছে। আজি ধৰক 2 বছৰে হৈ 3 মাহ আছে মাত্ৰ, আৰু তাৰ আগতে 2টা ৰাজ খেদালাক, ক'তো কাৰ্যনিৰ্বাহক হ'ল, ক'তো সাধাৰণ সভা হ'ল। মোৰ হিচাপটো চাই মোৰ যি কিবা দোষ ত্ৰুটি আছে সেইটো কিন্তু কোনোদিনো কোৱা নাই, মোক কোৱা নাই। একদিন মানে মোক কৈছে কি, তেওঁ আমাৰ তাৰমানে আমাৰ কিছুমান দোকানে পাব লগা আছে, মোক হঠাতে ভাঙি দিলাক না, পইচা পাতি দিব নোৱাৰা কৰিলাক। বেংকবিলাকক DC লিখি দিলাক যে নগেন ডেকাই কিবা চেক টেক দিলে পইচা নিদিব। গতিকে সেইটো মানে হেৰি কৰিছিল, তেতিয়া কিছুমান দোকানত দিব লগা আছিল, দিব লগা থাকিলে মই কাক দিব লগা আছে এনেকৈ এখন হিচাপ এইটো হেৰি কৰিছে। মানে হৰি মন্দিৰৰ বৰ্তমানৰ ছেক্ৰেটাৰী নলিনী চিলে মোক এখন হেৰি দিছিল, পত্ৰ দিছিল নলিনী চিলে। দিয়াৰ পিছত এইখনৰ ওপৰত বেছ কৰি মই এইটো গোটেই এই খানটো যাক যি দিব লগা আছে এইবিলাক ভাউচাৰ নাম্বাৰ, হেৰি নাম্বাৰ, ফেচবুকৰ পৰা এইগিলা লিখি ডিটেইলছ দিছোঁ। মই পাব লগা নাই, দোকানীবিলাকে পাব লগা আছে। দোকানীবিলাকে মোক সুধছি কি কৰিম এতিয়া, মই বোলো আপোনালোকে তাকে একবাৰ যাই কওক কথাটো, মই হিচাপটো দিছোঁ। কাৰো হৰি মন্দিৰে এতিয়ালৈকে কাৰো 2 পইচা ৰখা নাই, কাৰোবাক যদি দিবা আছে ইয়াৰ ৱাইজ হয় না আমাৰ হিচাপ। এইটো ইয়াৰত আমি যাৰ পৰা যি মাল আনিছোঁ, আমি ইয়াৰ ইণ্ডিঙৰ আগে তেওঁ পইচাটো নিব লাগিব, মেইনলি নেক্সট ইয়াৰলৈকে সেইটো পইচা আমি দিব নোৱাৰোঁ। সেইকাৰণে কাৰোবাক কালি মই ফোন কৰিয়ে কওঁ বোলে তুমি পইচাটো নিয়াই নাই, পইচাটো নিয়া, আমাৰ এইটো হিচাপত সোমাব নহয়। গতিকে আকৌ মই থকালৈকে কাৰোবাক পইচা দিব লগা নাই। কিন্তু শেষত যায় যেতিয়া এইটো হ'ল কি বেছিভাগ ৰং কৰাৰে এইটো হেৰি, শেষত ৰং কৰি আছিলোঁ আমি ঘৰবিলাক, সেই ৰং কৰা বস্তুবিলাক এইটো ফাইলত আছে। তেওঁক দিবা কৈছিলোঁ, কিন্তু নাই এইটো পোৱাৰ পিছতো গুৰুত্ব সহকাৰে ক'লাকহে যে এইটো হিচাপটো দিয়ক। হিচাপটো দিয়াৰ পিছত কিন্তু এতিয়ালৈকে কোনো হেৰি দিয়া নাই। গতিকে এইবিলাক আৰু তেওঁলোকে কৈ আছে যে আপোনালোকে, মই ভাবোঁ আমি যিগিলা কৰিছোঁ হৰি মন্দিৰৰ উন্নয়নৰ কাৰণে আমি যিগিলা কৰিছোঁ, এতিয়া ধৰক আমাৰ দিনটোত মইতো অকলে কৰা নাই, মই ছেক্ৰেটাৰী এটা মানে মোক সহায় মানে মই কি সেৱা কৰিছোঁ। কিন্তু আমাৰ এক্সিকিউটিভ আছে, এক্সিকিউটিভৰ সিদ্ধান্ত মতে ধৰক আমাৰ কোহিনুৰ ফিল্ড বা হেৰি এইবিলাকত মোৰ দিনত 12.5 বিঘা মাটি কিনিছোঁ। এতিয়া আমাৰ টোটেল 22 বিঘা মাটি। আগতে আছিল হেৰি, আগতে মানে কিনা মাটি বেছি নাই, কিন্তু গভৰ্ণমেণ্ট লেণ্ডবিলাক যে আমি প্ৰপ'জেল দি পেলাই আমি আমাৰ নামত কৰিব লাগে, সেইবিলাকো মোৰ দিনতে কৰিছোঁ মই। যেনে হৰি মন্দিৰৰ বুকতে
মানে গভৰ্ণমেণ্ট লেণ্ড আছিল থাকলি সেইটো গভৰ্ণমেণ্টৰ নামত আছে মোক একদিন মানে ADC এটাই ক'লাক আপোনালোকৰ যি হৰি মন্দিৰৰ হেৰি বুকত গভৰ্ণমেণ্ট লেণ্ড আছে আপুনি এনেকৈ এটা প্ৰপ'জেল দিলে আমি লেণ্ড এডভাইচাৰী বৰ্ডত দি পেলাই এইটো হৰি মন্দিৰৰ নামত কৰাই দিব পাৰোঁ বোলে ছাৰ হ'ব আমি কিয় প্ৰপ'জেল নিদিম গতিকে প্ৰপ'জেল দি সেইগিলা আমাৰ নামত কৰাইছোঁ সেইগিলা আমাৰ নামত নামজাৰি কৰাইছোঁ গতিকে এই কথাবিলাক মোৰ নামতে কৰি যদিও পাট্টা মাটি 12-12.5 বিঘা কিনিছোঁ কিন্তু আমাৰ পৰা 16-20 বিঘা মাটি মোৰ দিনতে হৈছে এনেকুৱা গতিকে এতিয়া তেওঁ কি উন্নয়ন কৰিছে তেওঁ কৈছে বোলে কালি মই শুনা নাই তেওঁ কৈছে মই ঠিকাদাৰবিলাকৰ পৰা পইচা পাওঁ না সেইবিলাক লোৱা নাই সেই ঠিকাদাৰবিলাকক মাতি আনি আকৌ এটা মন্দিৰ কৰিব দিছোঁ তেওঁ ঠিকাদাৰবিলাকৰ পৰা পইচা নলোৱা কৰি এই আজি 2 মাহে হোৱা নাই এই 9 কোটি টাকাই দি আমাৰ ভোগৰাবাৰত হেৰি কিনছি মাটি কিনছি এলা হেৰিত মাটি কিনছি ৰঙিয়া মাটি কিনছি ইয়াতে আমাৰ হস্পিটেলৰ কাষত মাটি কিনছি তেজপুৰত মাটি কিনছি এইবিলাক ক'ত পালাক ইমান পইচা তেওঁ যদি ঠিকাদাৰৰ পৰাই লোৱাই নাই আৰু ঠিকাদাৰৰ পৰাই লোৱাটো সত্য আৰু ঠিকাদাৰৰ যিখিনি লাভ হৈছে সেইখিনি কমিশ্যনতে তেওঁ দিছে সেইকাৰণে কোনো জল জীৱনৰ পানীও লোৱা নাই এতিয়া আৰু পানী খাবাই পৰা নাই সেইকাৰণে এতিয়া তেওঁ যিমান যুধিষ্ঠিৰ দেখেছি মই ভাবোঁ যুধিষ্ঠিৰ নহয় দুৰ্যোধন মানুহ হৈ যুধিষ্ঠিৰৰ ভাও দিছে তেওঁ ভাওত খুব ভাল গতিকে হৰি মন্দিৰটো তেওঁ লেতেৰা কৰি পেলাক আজি যদি চাই আপোনালোকে একদিন তাতে থিয় হ'ব হৰি মন্দিৰৰ আগতে যিবিলাক মানুহে নলবাৰী বুলি নহয় অসমৰ বিভিন্ন ঠাইৰ মানুহে এটা শ্ৰদ্ধা ভক্তি আৰু হৰি মন্দিৰত ভগৱান আছে এই ভাবি পেলাই ভগৱানক নৈবেদ্য দিব আহে সেৱা কৰিব আহে এতিয়া আপুনি চাব একদিন থিয় হৈ থাকিব কাৱেই নাহে আনকি এনে মহিলাবিলাক আগে নাম ধৰিব আছিল ৰবিবাৰ বৃহস্পতিবাৰত এতিয়া সেইবিলাকো নাহে এতিয়া তেওঁ ঠিকাত লৈ সেই ভাদা মাহত নাম ধৰিব লাগে এই 2,000 টকা 3,000 টকা দি পেলাই কিছুমান মহিলাক মাতি আনি পেলাই নাম ধৰিছে তাৰমানে এতিয়া যিহেতু কাৱেই নাহে মন্দিৰটো আৰু মন্দিৰ হৈ থকা নাই আমি যেনেকৈ ভাবোঁ যে এখন গাঁৱত এটা সংঘ আছে মানে কি এটা ঘৰ আছে সেইটো সংঘ নহয় তাৰ যুৱকবিলাকে লগ লাগি কিবা কাম উন্নয়নমূলক কাম কৰিছে সেইটোহে সংঘ আমাৰো এটা মন্দিৰ আছে বহুত মন্দিৰ নিৰ্মাণ কৰিছে কিন্তু কাৱে যদি তাকে নাজে সেইটো মন্দিৰ হৈ আছে না গতিকে সেই ধৰণৰ কথাবিলাক এতিয়া হোৱাৰ পৰাই আপোনাৰ নলবাৰীৰ ৰাইজে লক্ষ্য কৰিলে সেইটো গম পাব আছিল আমাৰ হেৰি এই মানে বেলেঞ্চ শ্বীট ইয়াত মানে চবখিনি বস্তু আছে এইখিনি আমি তেওঁক দিছিলোঁ আৰু বেলেঞ্চ শ্বীট লাগিলে আমি পিছত ৰাজহুৱা যদি কৰে আমি ইয়াৰ লগত সংলগ্ন গোটাই বস্তু দেখি দিম মই লাগে ঠেলাতকৈ লৈ আহিম আমি যি চাব খুজে যোনে সেই তথ্য আছে আমি ভুল তেওঁ জানাত আমি ভুল কৰা নাই কিয় আমি সৰুৰ পৰাই মানুহ কৈছে আপুনি 30 বছৰ ছেক্ৰেটাৰী হৈ আছে বুলি মই হৈ থকা নাই সেইটো চাকৰি নহয় মোক 30 বছৰে মানুহে 9বাৰ মিটিং হৈছে 9 টকাই মোক ভোট দিব বুলি পেলাই কোনো মেম্বাৰে ক'ব নোৱাৰে কোনো মই ভোট খোজা নাই মই ঘৰে ঘৰে যোৱা নাই কিন্তু বাৰে বাৰেও মোক মানে মানুহে নিৰ্বাচিত কৰিছে কিয় মোক মই হিচাপ দি আছোঁ ঘৰ দুৱাৰ বানাই আছোঁ কাম কৰি আছোঁ সেইটো দেখি ৰাইজে কাম কৰাটো চাই যে কাম কৰাটো চাই হয়তো সেই মানুহে বহুত কাম কৰি আছে গতিকে ইয়াকে একবাৰ চান্স দিব লাগে সেইটো চান্স দিছে তাৰ কাৰণে এনেকৈ ভাবিব নালাগে যে মই কিবা গ্ৰুপ কৰি মই কিবা লবি পাকে পেলাই মই তাতে হেৰি হৈছোঁ মোক প্ৰস্তাৱ কৰিব দৰকাৰ নাই নহয় মই সেৱা কৰি ভোটে খোজা নাই কাকো গতিকে যিবিলাকে নলবাৰীৰ মানে সমাজ ব্যৱস্থাৰ লগত জড়িত নাই সিহঁতেহে মোক সেনেকৈ সমালোচনা কৰে যিবিলাক জড়িত আছে মোক জানে মই দিনে নিশাই নলবাৰীখন কেনেকৈ কাম কৰোঁ